মধুস্মিতা মোৰ বৰ টেনশ্যন হৈছে বুজিছা এইকেইদিন মই কিটোক লগো পোৱা নাই তাইক ফোন মাৰি আছোঁ ফোনটোও নালাগে কি বা হৈছে এতিয়া তাই মোৰ বৰ চিন্তা লাগি আছে মইতো তাইৰ ঘৰলৈ যাবও নোৱাৰোঁ সেইকাৰণে মই তোমাক লগ ধৰিবলৈ আহিলোঁ মধুস্মিতা মোক এটা হেল্প কৰি দিয়া না মই হেল্প কৰিব লাগিব কি হেল্প কৰিব লাগিব কোৱা তুমি এবাৰ কিটোহঁতৰ ঘৰলৈ যাব লাগিব তাই কি হৈছে খবৰ এটা ল'ব লাগিব আৰু তাইৰ ফোনটো কিয় অফ কৰি থৈছে সেইটো জানিব লাগিব যাবানে তুমি হ'ব দিয়া যাম কিন্তু আজি যাব নোৱাৰিম কাইলৈহে যাব পাৰিম ঠিক আছে হ'ব বাৰু আৰু তাইৰ মোবাইলটো যদি কিবা বেয়া হৈছে মোক তোমাৰ মোবাইলটোৰ পৰা তাইক ফোন এটা কৰিবলৈ ক'বা ঠিক আছে বাৰু হ'ব দিয়া তুমি কিন্তু কাইলৈ নোযোৱা নকৰিবা হা মোক সোনকালে খবৰটো দিবা ঠিক আছে হ'ব মই এতিয়া যাওঁ দিয়া যোৱা ব'লক লাহে লাহে ব'লক এখেতৰ আকৌ কি হ'ল তেওঁ ধৰি ধৰি আনিছে যে হেৰি আপোনাৰ কি হৈছে অফিচতে তেখেতৰ গাটো বেয়া কৰিলে আৰু মই তেওঁক হস্পিটেলত দেখাই কৰি লৈ আহিছোঁ চিন্তা কৰিব নালাগে ডক্টৰে কেইটামান টেষ্ট কৰাব দিছে সেইকেইটা কৰাই ল'লেই হ'ল হেৰি গাটো অকণমান ভাল পাইছেনে নাই পাইছোঁ আহক ভিতৰলৈকে আহক মই এতিয়া কি কৰিম একো ভাবিয়ে পোৱা নাই জাননে দাদাই যে মোৰ কথা একদম নুশুনে পলাশৰ নাম শুনিবই নিবিচাৰে মোক সি তাৰ পচন্দৰ ল'ৰাৰ লগতে বিয়া দিব এতিয়া সি মোক ঘৰৰ পৰা ওলাবলৈও মানা কৰিছে কলেজ যোৱাও বন্ধ কৰিছে আনকি সি মোৰ হাতৰ পৰা মোবাইলটো লৈ ল'লে ক'ৰবাত পলাশক লগ কৰিম বুলি সি মোক ঘৰৰ ভিতৰৰ পৰা ওলোৱাই বন্ধ কৰি পেলালে পলাশে তোক যেনে তেনে হ'লেও এবাৰ লগ কৰিবলৈ কৈছে দাদাই যে মোক ঘৰৰ পৰা ওলাব নিদিয়ে মই কেনেকৈ তাক লগ কৰিম এটা বুদ্ধি কৰোঁ মই মোৰ বেগটো ইয়াতে থৈ যাম তই কাইলৈ এই বেগটো মোক দিবলৈ যাওঁ বুলি বাহানা কৰি যাবি ঠিক আছে হ'ব মই নহ'লে পলাশক কৈ দিম তই যাবি বুলি কবি মই এতিয়া যাওঁ দে যা পলাশ তুমি একো কাম কাজ নকৰাৰ কাৰণে দাদাই তোমাক ভালেই নাপায় আৰু মোক তোমালৈ বিয়াও নিদিয়ে কৈছোৱে দেখোন মই কাম কৰিম বুলি কিন্তু কেতিয়া মোকতো অকণমান সময় দিয়া কিটো সেই সময়কণেতো মোৰ হাতত নাই কিটো তুমিতো মোৰ ঘৰৰ কথা সকলোবোৰ গম পাইছা দেউতাৰ এতিয়া বেমাৰ এইখিনি সময়ত মই দেউতাক কেনেকৈ টকা বিচাৰোঁ ব্যৱসায় কৰিবৰ কাৰণে মই গম পাইছোঁ কিন্তু মই কি কৰোঁ কোৱা দাদাই পৰহিলৈ ল'ৰা ঘৰৰ মানুহক মাতি পঠিয়াইছে বিয়াৰ দিন ঠিক কৰিবলৈ কি মোৰ বহুত ভয় লাগিছে পলাশ আমাৰ দুয়োৰে বিয়া নহ'বগৈ নেকি তেনেকৈ নক'বা দেই মই তোমাক নিজৰ কৰিমেই যেনেকৈয়ে নহওক সোনকালে কিবা এটা কৰা পলাশ বাৰু তুমি চিন্তা নকৰিবা মই কিবা এটা কৰিম মা মই যে ব্যৱসায়ৰ কাৰণে টকা খুজিছিলোঁ সেইখিনি লাগে মোক জমা টকাকেইটা এতিয়া তোক দিলে দেউতাৰৰ বেমাৰ চিকিৎসা কৰিম কেনেকৈ ভবাই নাছিলোঁ দেউতাৰ যে এনেকৈ হঠাতে বেমাৰত পৰি যাব মানুহজনে একো এটা বেয়া বস্তু মুখত নিদিয়ে তথাপিও কিয় জানো তেওঁৰ কিডনীৰ প্ৰব্লেম হ'ল এতিয়া জমা টকাখিনি দেউতাৰৰ নামতে খৰচ হ'ব যেন পাইছোঁ বাবা তই এতিয়া ব্যৱসায়ৰ কথা বাদ দে আগে দেউতাৰক ভাল কৰি লওঁ নিজৰে ইমানবোৰ মাটি বাৰী আছে তই কৰোঁ বুলি ক'লে তাতে কিবা এটা কৰিব পাৰ মা আজিলৈকে মই পথাৰৰ কাম একো কৰি পোৱা নাই কেনেকৈ খেতি কৰে মই তাকেই নাজানো মই খেতি কৰিম কেনেকৈ আৰু খেতি কৰি কেইটকা পাম মাথা লগাই কৰিলে নিশ্চয় চলিব পৰাকৈ কিবা এটা উপাৰ্জন কৰিব পাৰিবি ভগৱানেও যে মোক কি ৰং দেখুৱাই আছে মই নাজানো আৰু মাথা চাথা গৰম হৈ যায়গৈ পলাশ ঐ তই কিয় এনেকৈ আমন জিমনকৈ বহি আছ টেনশ্যনত মাথাই কাম নকৰা হৈছে বুজিছ হেই তোৰনো কিহৰ ইমান টেনশ্যন তোক এনেকৈ মন মাৰি থকা দেখিলে ভাল নালাগে দেই ডাঙৰ সমস্যা গমটো পাইছই দেউতাৰ বেমাৰ হৈ আছে এতিয়া ব্যৱসায়ৰ কাৰণে দেউতাকো পইচা খুজিব নোৱাৰা হ'লো ইফালে কিটোক দাদাইকে বেলেগৰ লগত বিয়া দিব ওলাইছে কি যে হ'ব আৰু নহয় মোৰ মাথাই কাম নকৰা হৈছে মোৰ একো ইনকাম নাই কাৰণে ককাইকে হেনো মোলৈ তাইক বিয়া নিদিয়ে কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই তাৰমানে সমস্যাটো নহ'লে ডাঙৰেই তই কাম এটা কৰ তোৰ পঢ়া শুনাও আছে তই চহৰলৈ গৈ এটা কোম্পানীতে কিবা এটা কাম বিচাৰি ল মই কোম্পানীত কাম কৰিম নোৱাৰোঁ দেই এইবোৰ কৰিবলৈ এইবোৰ মোৰ দ্বাৰা নহ'ব তেনেহ'লেনো তই কি কৰিম বুলি ভাবিছ আমাৰ ইমানবোৰ মাটি বাৰী আছে মায়েতো খেতি বাতিতে লগা কথা কৈছে মইহে কি খেতি কৰিম একো বুজি পোৱা নাই খেতি কৰা তেনেকুৱা অভিজ্ঞতাও নাই খুৰীয়ে নহ'লে সেইটো ভাল কথাই কৈছে তোক ভাল কথাটো কৈছে কিন্তু কি কৰিম মই বুজি পোৱা নাই শুন তহঁতৰ ইমানবোৰ মাটি বাৰী আছে তই ইচ্ছা কৰিলে সেই মাটিত ফাৰ্ম খুলিব পাৰ কি ফাৰ্ম খুলিলে ভাল হ'ব বাৰু বিভিন্ন ধৰণৰ ফাৰ্ম আছে তই যি ভাল পাৱ তাকেই খোল মানে ধৰ গাহৰি ফাৰ্ম গৰু ছাগলী ফাৰ্ম হাঁহ কুকুৰাৰ ফাৰ্ম নহ'লে বিভিন্ন ধৰণৰ শাক পাচলিৰ বাগান বনাব পাৰ তই যদি শাক পাচলিৰ বাগান বনাৱ তেনেহ'লে চহৰৰ পৰা গাড়ী আহি তোৰ মাটিৰ পৰা তাকে শাক পাচলি চহৰলৈ লৈ যাবহি আজিকালি দিনত নিজৰ মাটি থাকিলে বহুত কিবা কিবি কৰিব পাৰি তহঁতৰ ইমানবোৰ মাটি বাৰী আছে চবতো এনেহে পৰি আছে আৰু তই এটা কামো কৰিব পাৰ ডাঙৰ ফিচাৰী এটা খান্দি তাত মাছ পুহিবও পাৰ মাছৰ ব্যৱসায়টোতো কিন্তু বহুত লাভ আৰু ফিচাৰীটোৰ কাণে কাণে যদি তই কলৰ পুলি ৰোৱ তাত কল লগাৰ পিছত তই সেই কলো বিক্ৰী কৰিব পাৰিবি কিন্তু সেইবোৰ কৰিবলৈ বহুত টকা লাগিব ন এতিয়াতো দেউতাৰো বেমাৰ টকাও নাই মোৰ হাতত ইমান তই এনেই চিন্তা কৰিছ আজিকালি চৰকাৰে এইবোৰ কৰিবলৈ বিভিন্ন ধৰণৰ লোনৰ ব্যৱস্থা কৰিছে তই খবৰ কৰিবিচোন হয় নেকি কৰিব লাগিব দে
তই বৰ ভাল কথা এটা কলি অ'। পলাশ, তুমি কি কৰি আছা? কিটুৱে তোমাক ইমান ফোন কৰি আছে, ফোনটো ৰিচিভ কৰা নাই যে? হয় নেকি? মই মোবাইলটো নানিলোঁ, ঘৰতে থৈ আহিলোঁ। তোমাক ফোন কৰি কৰি নোপোৱাৰ কাৰণে তাই মোলৈ ফোন কৰিছে। আকৌ মই তোমাক খবৰ দিবলৈ আহিছোঁ। তাই LP স্কুলৰ আহঁতজোপাৰ তলতে ৰৈ আছে, তোমাক লগতে মাতি পঠিয়াইছে। হয় নেকি? ব'লা। মই নাযাওঁ, তুমিয়ে যোৱা। ঠিক আছে দিয়া, মই আহিছোঁ। পলাশ, মই আৰু ঘৰলৈ ঘূৰি নাযাওঁ। কিটু, এইবোৰ কি কৈছা তুমি? অঁ, মই সঁচাকৈ কৈছোঁ, মই আৰু ঘৰলৈ ঘূৰি নাযাওঁ। তুমি মোক ক'ৰবালৈ লৈ যোৱা। এতিয়া মই ক'লৈ লৈ যাম তোমাক? তুমি য'লৈ লৈ যোৱা, মই তালৈকে যাম। মুঠতে মই তোমাৰ লগতহে যাম। মই ঘৰলৈ ঘূৰি নাযাওঁ। মই ঘৰলৈ ঘূৰি গ'লে তুমি আৰু মোক নাপাবা। দাদাই মোক বিয়া নোযোৱালৈকে ঘৰৰ পৰা ওলাব নিদিয়ে। বিয়া? তাৰমানে বিয়া তাৰিখ ঠিক হৈ গ'ল? নাই হোৱা, কাইলৈ মানুহ আহিব। তোমাৰ দাদাই তাৰমানে তোমাৰ বিয়াখনক লৈ কিয় ইমান উৎপাত লাগিছে? মই নাজানো। তুমি খালি মোক এটা কথা কোৱা, তুমি মোক তোমাৰ লগত নিবা নে নিনিয়া? এতিয়া এনেকৈ লৈ গ'লে মানুহে বেয়া বুলি নক'ব জানো? তুমি এতিয়া মানুহৰ কথা ভাবি থাকিবা নে মোৰ কথা ভাবিবা? মই আনৰ হৈ গ'লে তুমি সহ্য কৰিব পাৰিবা? নোৱাৰো। তেনেহ'লে ব'লা, আমি দুয়োটাই আজি মন্দিৰত বিয়া পাতিম। হেৰা, বাবা ক'ত গ'ল? তাক বহুত সময় দেখা নাই। মই তাক কাম এটা কৰিব দিছিলোঁ, একো খবৰেই নাই তাৰ। কি কাম পাছিলেনো তাত? নাই দিয়া, বেছি ডাঙৰ কাম পাছা। মই তাক সেই নাৰিকলকেইটা বিক্ৰী কৰোঁ বুলি বেপাৰী এজনক মাতিব দিছিলোঁ। তাৰ একো খা খবৰেই নাই দেখোন। আপুনি মাতিবলৈ কৈছে যেতিয়া সি মাতিব দিয়ক। আজিকালি এতিয়া সি অকণমান সলনি হৈছে। আপোনাৰ বেমাৰ হোৱা দেখিছে যে, দায়িত্ব ল'ব লাগিব যে, এতিয়া সি অলপ বুজিছে। সেইকাৰণে সি কিবা এটা কামৰ চিন্তা কৰি আছে। হওক দিয়া তেওঁ, মৃত্যুৰ আগতে যদি তাৰ স্বাৱলম্বী দেখি যাওঁ, অন্ততঃ শান্তিয়ে মৰিব পাৰিম। মাটি বাৰীবোৰ আছেই, সি যদি অকণমান কষ্ট কৰি কিবা এটা কৰে, আৰামত চলিব পাৰিব জীৱনটো। আপুনি ঠিকেই কৈছে। তাক সলনি হোৱা দেখি কিন্তু মোৰো ভাল লাগিছে। মা, দেউতা, মা ক'ত আছা? এইফালে আহাচোন। হেৰা, বাবাই মাতিছে দেখোন। কিবা হ'ল? বৰ চিঞৰিছে দেখোন। অঁ, গৈছোঁ ৰ। বাবা, এইবোৰ কি দেখিছোঁ বাবা? মা, মই উপায়হীন হৈ সেই কিটো কেনেকৈ লৈ আহিব লগা হ'ল। মা, আমাক আশীৰ্বাদ দিয়া। ৰবি, আমাৰ অজ্ঞাতে ছোৱালী আনি মন্দিৰত বিয়া কৰাই লৈ আহিলি। এতিয়া আমাৰ আশীৰ্বাদৰ কিহৰ প্ৰয়োজন? তই এনেকুৱা এটা কাম কৰিবি বুলি ভবা নাছিলোঁ। সকলো মান সন্মান তই শেষ কৰি পেলালি। দেউতা, আমাক ক্ষমা কৰি দিয়া। আচলতে আমাৰ উপায় নাছিল। চুপ! সি নিজৰ দায়িত্ব নিজেই ল'ব নোৱাৰে। এতিয়া সি ছোৱালী আনিছে। তোৰ লাজ লগা নাই? যা, ওলা। এতিয়াই মোৰ ঘৰৰ পৰা তই ওলা। হেৰি, ৰ'বচোন, তেনেকুৱা নকৰিব। তাক উলিয়াই পঠিয়ালে আমি থাকিম কাৰ লগত? সি আমাৰ একমাত্ৰ ল'ৰা, আৰু তাক এনেকৈ ঘৰৰ পৰা উলিয়াই দিলে সিনো যাবগৈ ক'লৈ? য'লৈ যায় যাওক। সিটো আমাৰ কথা ভাবা নাই। আমি তাৰ কথা কিয় ভাবিব লাগে? সি ভুল কৰিছে, তাক আপুনি গালি পাৰক, মাৰক, শাস্তি দিয়ক। কিন্তু তাক আপুনি এনেকৈ ঘৰ এৰি যোৱা কথা নক'ব। মই আপোনাক হাতযোৰ কৰিছোঁ। বাবা ঘৰত নাথাকিলে মই তাৰ অবিহনে কেনেকৈ থাকিম? দেউতা, আমাক ক্ষমা কৰি দিয়া। আজিৰ পৰা তুমি যি কোৱা তাকেই শুনিম। কিন্তু তোমালোকৰ পৰা আঁতৰাই নপঠিয়াবা। তোমালোকৰ লগত একেলগে থাকিবলৈ দিয়া। হয় দেউতা, আমাক ক্ষমা কৰি দিয়ক। আচলতে পলাশে মোৰ কাৰণেহে বিয়া কৰাব লগা হ'ল। মইহে তাক বিয়াৰ কাৰণে জোৰ কৰিছিলোঁ। মোৰ দাদাই মোক বেলেগ এজন ল'ৰালৈ বিয়া দিব খুজিছিল। মই পলাশক বহুত ভাল পাওঁ। সেইকাৰণে মই পলাশক বিয়া পাতিবলৈ জোৰ কৰিলোঁ। আমাক ক্ষমা কৰি দিয়ক দেউতা। হেই, আপুনি খংটো কমাওক। সিহঁত দুটাৰ মুখলৈ চাওক। বাবা, আহ। বোৱাৰী, আহা। তাই আমাৰ মান সন্মানৰ কথা নাভাবি সেই অকমন্যটোলৈ পলাই গ'ল। তাই এতিয়াহে বুজি পাব মই তাইক ভাল কথা কৈছিলোঁ নে বেয়া কথা কৈছিলোঁ। অভাৱে যেতিয়া জুৰুলা কৰিব, তেতিয়া নিজেই উপলব্ধি কৰিব পাৰিব। আপুনি ভবাৰ দৰে নহ'বও পাৰে। দায়িত্বৰ হেঁচাত মানুহ সলনি হয়। আৰু পলাশে আমাৰ ভণ্টিক বহুত ভাল পায়। তাইক সুখত ৰাখিবলৈ সি সলনি হ'বই, এয়া মোৰ বিশ্বাস। তেনেকুৱা হ'লেতো ভালেই। ময়ো সিহঁতৰ বেয়া হোৱাটো নিবিচাৰোঁ। ভাল হ'বই, চাবচোন। দেখিম নহয় ক'ৰ পানী কলৈ যায়। যি হৈ গ'ল হ'ল। এতিয়া আৰু আমি সেইবোৰ ধৰি নাথাকি ভণ্টিৰ খবৰ এটা লোৱাটো ভাল হ'ব। আজিয়ে তুমি যি এইষাৰ কথা ক'লা, আৰু কোনোদিনাখনে যাতে শুনা নাপাওঁ তাইৰ কথা তোমাৰ মুখত। ইনো বাৰু ইমান দেৰি কৰিব লাগেনে? মই তাক কালিয়ে কৈ পঠিয়াইছোঁ অকণমান সোনকালে আহিবি বুলি। একদম দায়িত্ব বুজি নাপায় দেই। মা, কি চাই আছে ন? ধান কেইটামান বানিব লাগে। এই ল'ৰা এটা কালিয়ে মাতি পঠিয়ালোঁ। চোৱাচোন, ইমান দায়িত্ব বুজি নাপায়, এতিয়ালৈকে অহা নাই। মই জানো তাক কিবা এনেইহে কাম কৰিবলৈ দিম। কাম কৰাৰ বিনিময়ত পইচা দিম ন? দেউতাৰৰ যদি অসুখ নহ'ল হয়, দেউতাৰেই গ'ল হয়। এতিয়া দেউতাৰ অসুখ হোৱাৰ পৰা দেউতাৰো যাব নোৱাৰা হ'ল। মা, ল'ৰা এটানো আকৌ এনেই কিয় মিছাতে মাতিব লাগে? এওঁ আছে দেখোন, এওঁ যাব পাৰিব। সি যাব জানো? সি এনেকুৱা কাম আগতে কৰিয়ে পোৱা নাই। সি লাজ কৰে এইবোৰ কাম কৰিবলৈ। আগৰ কথা বেলেগ আছিল, এতিয়া লাজ কৰিলে নহ'ব নহয়। আপুনি ক'ব নালাগে, ৰ'ব, ময়ে কওঁগৈ। তেওঁ শুইয়ে আছে হ'বলা। এই 9টা বজালৈকে শুই থাকিলে বাৰু হ'বনে? যোৱা, তুমিয়ে কোৱাগৈ, মই ক'ব নোৱাৰোঁ কিন্তু। হ'ব মা, মই তেওঁক পঠিয়াই আছোঁ, ৰ'ব। পলাশ, পলাশ উঠা। এতিয়া 9টা বাজিল। ইমান দেৰিলৈ শুই থাকিলে হ'ব নেকি?
ৰ'বা আৰু অকণমান সময় শুবলৈ দিয়াচোন। এনেকৈ শুই থাকিলে আৰু তুমি কি কাম কৰিবা? কৰিম নহয়, অকণমান শুবলৈ দিয়াচোন। শুই থাকা দিয়া। তুমি এনেকৈ শুই থাকিলে মই গৈ ৰাস্তাত ভিক্ষাই খুজিবগৈ লাগিব। কিটো ৰাতিপুৱাই পুৱাই তুমি এইবোৰ কি কথা কৈছা? নকৈনো কি কৰিম? তুমি যদি ৰাতিপুৱা 9-10 বজালৈকে বিচনা নেৰা, মইতো সেইটোৱে কৰিব লাগিব ন। মোৰ মুখত ঘঁহা ক্ৰীম এটা নাই, লিপষ্টিক এটা নাই, নেল পলিচ এটা নাই, গাত ঘঁহিবলৈ ক্ৰীম এটা নাই, আৰু পিন্ধিবলৈও কাপোৰ নাই। এয়া মায়ে দিয়া কাপোৰহে পিন্ধি আছো। মোৰ ইমানবোৰ বস্তু দৰকাৰ হৈ আছে। তুমি এনেকৈ শুই থাকিলে হ'ব নেকি? তুমি আনি নিদিলে কোনে দিব? ৰ'বা মই মাক কওঁগৈ। নালাগে, নকবা। তুমি মাহঁতক বস্তু খুজি ল'বলৈ তোমাৰ লাজ নালাগে? এনেই আমি ঘৰৰ অমতত বিয়া হৈছো। মা দেউতাৰ খং উঠিয়ে আছে। আকৌ যদি তুমি মোৰ মুখত ঘঁহা ক্ৰীমটো আনিবলৈ মা দেউতাৰ ওচৰত হাত পাতা, তুমি লাজ নোপোৱা নেকি এইবোৰ কথা? মই হ'লে লাজ পাওঁ। বিয়া পাতিব পাৰিলা যিহেতুকে এতিয়াৰ পৰা মোৰ দায়িত্বও ল'ব পাৰিব লাগিব। তুমি যে কৈছিলা খেতি পথাৰ কামত লাগিম বুলি, ব'লা তুমি আজিৰ পৰাই কামত লাগিবা। কি আজিৰ পৰাই? আজিৰ পৰাই ব'লা। মায়ে ধান বানিবলৈ মানুহ বিচাৰি ফুৰিছে। তুমি মিললৈ ধানকেইটা নি বানি আনাগৈ, আৰু তাৰপিছত আমি দুয়োটাই এজেগালৈ যাম। ক'ত যাবা? যাম আৰু। তুমি খেতি কৰিব বিচাৰিছা নহয়? খেতি কৰিব টকা নালাগিব জানো? টকাৰ কাৰণে যাম। আহা উঠা, চাহ একাপ খাই মিললৈ যোৱা। গৈছো ব'লা। ল'ৰাটো যে সলনি হৈছে সেইকাৰণে বহুত ভাল লাগিছে। সি আজি মিলত ধান বানিবলৈ গৈছে। বোৱাৰী এটাক পঠিয়াব পাৰিলে। আচলতে বোৱাৰীজনীও বৰ ভাল। মা, বোৱাৰী কোৱা। মা, মোৰ ভাত পানী বনাই হৈ গ'ল। এওঁ মিলৰ পৰা আহিলে মই বেংকৰ পৰা আহিমগৈ বুলি ভাবিছোঁ। বেংকলৈ যোৱা? বেংকলৈ আকৌ কিয় যোৱা? মা, এওঁ কিবা ফাৰ্ম খোলাৰ কথা ভাবিছে। এতিয়াতো আমাৰ হাতত তেনেকুৱা মজুত ধনো নাই। বেছিকৈ মাটি বাৰী থকা মানুহে বেংকৰ পৰা লোন ল'ব পাৰে, আৰু সেই লোন লৈ এওঁ কিবা ফাৰ্ম খোলাৰ কথা ভাবিছে, আৰু শাক চব্জিৰ বাগান দুখনমানো বনোৱাৰ কথা ভাবিছে। পাৰিলে ফিচাৰী লোন এটা লৈ ফিচাৰী এটাও খান্দাৰ কথা ভাবিছোঁ। বৰ ভাল কথা ভাবিছা বোৱাৰী। সি যদি কামবোৰ ভালকৈ কৰি যাব পাৰে তেনেহ'লে দেউতাকে মনত বৰ শান্তি পাব। যোৱা, সি অহালৈকে তুমি ওলাই গৈ ৰেডি হৈ থাকাগৈ। হ'ব মা। হেৰা, বোৱাৰী আৰু বাবা ক'লৈ গৈছে? সিহঁত দুটা বেংকলৈ গৈছে। আমাৰ বাবাই বোলে কিবা ফাৰ্ম খুলিব আৰু শাক পাচলিৰ খেতিও কৰিব। এইবোৰ বুদ্ধি চব তাক বোৱাৰীয়ে দিছে, আৰু আজি তাই তাক বেংকলৈ লৈ গৈছে। শুনিছে, আমাৰ বাবা আগতকৈ অলপ সলনি হৈছে। এইবোৰ চব বোৱাৰীৰ কাৰণে হৈছে। আজি ৰাতিপুৱা সি মিলত ধান বানিবলৈ গৈছে। হওক দিয়া, বেয়াৰ মাজেৰে কিজানি ভালেই হৈছে। সি বেয়া ছোৱালী পচন্দ কৰা নাই। কাম কৰিবলৈ এলাহ যদিও ছোৱালীজনী কিন্তু ঠিকেই পচন্দ কৰিব জানিলে। ছোৱালীজনী বৰ জ্ঞানী। তাইয়ে আমাৰ বাবাক কাম কৰিবলৈ উৎসাহ দিছে। ভবামতে আগবাঢ়ি গ'লেই হ'ল আৰু পিছত যিখিনি সহায় কৰিব লাগে মই আছো নহয়। এইবাৰ আমাৰ বাবা সফল হ'বই, এয়া মোৰ মনে কৈছে। হেই, কথা এটা শুনিছে? কি কথা? মই কথাটো ক'লে আপোনাৰ খং নুঠেতো? নুঠে দিয়া, কোৱা। পলাশ হেনো সলনি হৈছে। সি এতিয়া খেতি বাতিৰ কামত লাগিছে। শুনিছোঁ কিবা ফাৰ্ম দুখনো খুলিছে হেনো। ময়ো শুনিছোঁ। হেৰি, অভিমান এৰক। এদিন ভণ্টিৰ ঘৰলৈ গৈ তাই খবৰ লৈ আহোঁ ব'লক। তাই আমাক ইমান ভাল পায়। আমি যদি এনেকৈ অভিমান কৰি থাকোঁ তাই জানো মনত কষ্ট নাপায়? মই কিয় যাম? তাই মোক মনত দুখ দি থৈ গৈছে। তাই কেতিয়াবা ফোন এটা কৰি খবৰ এটা লৈছেনে আমাৰ? তাই আপোনাৰ ভয়তে কৰা নাই চাগে। হ'ব, মই ইমানো বেয়া নহয়। এই সপ্তাহতে আমি দুয়োটাই গৈ এবাৰ খবৰ এটা লৈ আহোঁগৈ ব'লক। এনেও ছোৱালী ঘৰৰ পৰা যোৱাটো এটা কৰ্তব্য। তাৰপিছতহে ল'ৰা ঘৰৰ পৰা মানুহ আহিব। ঠিক আছে, হ'ব দিয়া। দেওবাৰে ওলাবা। 6 মাহৰ পিছৰ কথা। দেউতা? ক দেউতা, এইখিনি পইচা লোৱা। পইচা? কিহৰ পইচা? দেউতা, এই আমাৰ কষ্টৰ প্ৰথম ধন। মোৰ বাগানৰ আজি প্ৰথম কবি আৰু বিলাহী বিক্ৰী কৰিলোঁ। 40,000 টকা পাইছোঁ দেউতা। এইখিনি লোৱা। আমাৰ দুয়োটাৰে কষ্টৰ প্ৰথম ধনখিনি তোমাৰ হাতত দিব বিচাৰিছোঁ। তই মোক যাচিলি যেতিয়া দিয়াৰ নিচিনাই হ'ল। সেইখিনি তই থৈ দে। এতিয়াৰ পৰা তহঁতে যিমান কষ্ট কৰি ধন উপাৰ্জন কৰিব পাৰিবি এইবোৰ চব তহঁতৰ জমাৰ নামত সাঁচি থৈ দিবি। তহঁতে কষ্ট কৰা ধন মোক দিব নালাগে। মই মাহিলী পোৱা দৰমহাকেইটাৰে আমাৰ ঘৰখনৰ এই সৰু পৰিয়ালটোক মই ধুনীয়াকৈ চলাব পাৰিম। তহঁতে কষ্ট কৰি পোৱা ধনবোৰ মোক দিব নালাগে। এইবোৰ তহঁতৰ লগত ৰাখিবি, যাতে সৎকামত লাগে। টকাবোৰ অপব্যৱহাৰ নকৰিবি। তই এনেকৈ সফল হোৱা দেখি মই বৰ আনন্দ পাইছোঁ। এতিয়া আৰু মৰিলেও শান্তিৰে মৰিব পাৰিম। বোৱাৰী, যোৱা, টকাখিনি তুমিয়ে থৈ দিয়াগৈ ভালদৰে। হ'ব দেউতা। হেৰি, মই কোৱা নাছিলোঁনে এইবাৰ আমাৰ বাবা সফল হ'বই। মোৰ মনটো এতিয়াহে ভাল লাগিছে। সি কেনেকৈ স্বাৱলম্বী হয় মই তাকেই চিন্তা কৰি দিনে ৰাতিয়ে পাৰ নোপোৱা হৈছিলোঁ। এতিয়া আৰু চিন্তা নাই। দেউতা, মা, আৰু এটা কথা ক'বলগীয়া আছিল। কোৱা বোৱাৰী। অহা দেওবাৰলৈ আমাৰ দাদা আৰু বৌ আহিব। এইটো এটা দেখোন ভাল খবৰ। ঘৰখনলৈ ইটোৰ পিছত সিটোৰ সুখ আহিব ধৰিছে। মোৰ মনটো যে বহুত ভাল লাগিছে। এক বুজাব নোৱাৰা অনুভৱ।